হয়, বাগদেৱীৰ বন্দনাৰে মুখৰ হৈছে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে থকা শিক্ষানুষ্ঠানসমূহত ছাত্ৰ ছাত্ৰী এতিয়া সৰস্বতীৰ বন্দনাৰে মুখৰ হৈছে। সৰস্বতী দেৱীৰ আশীষ ল'বলৈ ব্যস্ত হৈছে আৰু আজি যিহেতু এই সৰস্বতী পূজা বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে নিজকে সাজি কাচিও আহিছে আৰু মা বাগদেৱীৰ যাতে আশীষ লাভ কৰে তাৰ কাৰণে সকলো আহিছে। মই এই মুহূৰ্তত সৰ্থেবাৰী শংকৰদেৱ শিশু নিকেতনৰ যি সৰস্বতী পূজা সেই সৰস্বতী পূজাৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। এইদৰে বেদীত ইতিমধ্যে স্থাপন কৰা হৈছে বিনা পানী আৰু এই বিনা পানীক এইদৰে পূজা অৰ্চনা কৰা হৈছে। যি বৈদিক ৰীতি নীতি সেই বৈদিক ৰীতি নীতিৰে পূজা অৰ্চনা কৰা হৈছে। ছাত্ৰসকলে বিভিন্নজনে চাকি বন্তি জ্বলাই এইদৰে তেওঁলোকে মাৰ আশীষ গ্ৰহণ কৰাৰ কাৰণে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ যাতে আশীষ লাভ কৰে তাৰ কাৰণে তেওঁলোকে এইদৰে আহিছে আৰু সকলোৱে মা দেৱীৰ ওচৰত সেৱা জনাইছে। বিনা পানীয়ে যাতে তেওঁলোকক আশীষ দিয়ে, তেওঁলোকৰ শৈক্ষিক যি জীৱন সেয়া যাতে সফলতাৰে পাৰ হয় তাৰ কাৰণে এইদৰে ছাত্ৰীসকলে বাগদেৱীৰ সন্মুখত এইদৰে ধূপ নৈবদ্য চাকি আগবঢ়াইছে আৰু সকলো এই এক সুন্দৰ পৰিৱেশ। যিহেতু আজিৰ দিনটো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন। মা দেৱী সৰস্বতীৰ পূজাৰে বা শিক্ষানুষ্ঠানসমূহ বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈ থাকে। এগৰাকী শিক্ষয়িত্ৰীৰ কাষলৈ মই আহিব বিচাৰিছোঁ। মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। আপোনালোকৰ বিদ্যালয়ত আজি এই সৰস্বতী পূজাৰ কেনেধৰণৰ আয়োজন? আমাৰ সৰস্বতী পূজাৰ আয়োজন খুব সুন্দৰভাৱে চলি আছে। প্ৰায় 6-7 দিন ধৰি আমাৰ সৰস্বতী পূজাৰ প্ৰচেষ্টা চলি আছে। ছাত্ৰ ছাত্ৰীসকলে বাহনাৰ পৰা মণ্ডপ সাজা বা বিভিন্ন কাম তেওঁলোকে সুচাৰুৰূপে কৰি আছে। লগতে আমাৰ আচাৰ্যসকলে সহায় সহযোগ কৰিছে তেওঁলোকক। আমাৰ এইবাৰ 27 বছৰ হৈ গ'ল, 28ত ভৰি দিলে। এই প্ৰতি বছৰে আমাৰ সৰস্বতী পূজা বৰ্ণাঢ্য কাৰ্যসূচীৰে হয় আৰু আমাৰ প্ৰায় 1500 মানুহৰ সমাগম হয় ইয়াত। তেওঁলোকক আমি প্ৰীতি ভজনেৰে আপ্যায়িত কৰোঁ, প্ৰসাদ বিতৰণ কৰোঁ। বিভিন্ন ধৰণৰ পূজাৰ অন্তত প্ৰসাদ বিতৰণ হ'ব, প্ৰীতি ভোজন হ'ব। পুনৰ মই বিনা পানী মা দেৱী সৰস্বতীক দেখুৱাব বিচাৰিছোঁ আৰু এইদৰে আজি দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিক্ষানুষ্ঠানসমূহত মা দেৱী সৰস্বতীৰ বন্দনাৰে মুখৰিত হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক জীৱন সফলতাৰে পাৰ কৰাৰ কাৰণে আজি শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ সন্মুখত ধূপ দীপ নৈবদ্য আগবঢ়াই লৈছে সেৱা।